মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ পাঠ নং 2 ভিন ভিন প্ৰাণী পাঠটোৰ গোটেই প্ৰশ্নৰ উত্তৰসমূহ ভিডিঅ'ৰ যোগেদি আজি আমি আলোচনা কৰিম। অনুশীলনী 1 নম্বৰ উত্তৰ লিখা। ক, মানুহক কিয় সৰ্বভোজী প্ৰাণী বোলে? উত্তৰ, মানুহক সৰ্বভোজী প্ৰাণী বোলাৰ কাৰণ মানুহে খাদ্যৰ বাবে উদ্ভিদ আৰু প্ৰাণী উভয়ৰে ওপৰত নিৰ্ভৰ কৰে। খ, মাংসভোজী প্ৰাণী কাক বোলে? যিবোৰ প্ৰাণীয়ে মাংস খাই জীয়াই থাকে তেনে প্ৰাণীবোৰক মাংসভোজী প্ৰাণী বোলে, যেনে বাঘ, সিংহ আদি। গ, তৃণভোজী প্ৰাণী কাক বোলে? উত্তৰ, যিবোৰ প্ৰাণীয়ে ঘাঁহ, বন, গছৰ পাত আদি খাই জীয়াই থাকে তাক তৃণভোজী প্ৰাণী বোলে, যেনে গৰু, ছাগলী আদি। ঘ, প্ৰাণীক বাসস্থানৰ কিয় প্ৰয়োজন? উত্তৰ, ৰ'দ, বতাহ, বৰষুণ আৰু হিংস্ৰ প্ৰাণীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ প্ৰাণীক বাসস্থানৰ প্ৰয়োজন। অংগ, ভেকুলীয়ে কেনেকৈ পোক-পৰুৱা ধৰি খায়? উত্তৰ, ভেকুলীয়ে নিজৰ জিভাৰ সহায়ত পোক-পৰুৱা ধৰি খায় কাৰণ ভেকুলীৰ জিভা দীঘল, মুখৰ সন্মুখত লাগি থাকে। প্ৰথম চ, প্ৰাণীক আহাৰৰ কিয় প্ৰয়োজন? উত্তৰ, প্ৰাণীৰ দেহৰ গঠন হ'বলৈ আহাৰৰ প্ৰয়োজন, লগতে জীয়াই থাকিবলৈ আৰু শক্তি পাবলৈ আহাৰৰ প্ৰয়োজন। দ্বিতীয় চ, টুকুৰা চৰাইয়ে কেনেকৈ বাহ সাজে? উত্তৰ, টুকুৰা চৰাইয়ে কেঁচা দীঘল বন, নাৰিকল, খেজুৰ, কলগছ আদিৰ পাতৰ হাড়ডালৰ গুৰিটো খামুচি ধৰি ঠোঁটেৰে আঁহডাল পকাই পকাই মিহিকৈ বাহটো গুটি লয়। মাছে কোন কোন ঠাইত বাসস্থান হিচাপে ব্যৱহাৰ কৰে? কিছুমান মাছ পানীত থকা জোপোহা উদ্ভিদ আদি বাস কৰে। শিঙি মাগুৰ আদি মাছ গাঁতত সোমাই থাকে। নদীত থকা শিলগৰীয়া মাছে শিলৰ শাকত আশ্ৰয় লয়। পৰিভ্ৰমী চৰাইবোৰে কিয় দেশ-বিদেশ ঘূৰি ফুৰে? উত্তৰ, পৰিভ্ৰমী চৰাইবোৰে দেশ-বিদেশ ঘূৰি ফুৰে কাৰণ সিহঁতে খাদ্যৰ সন্ধানত নাইবা নিজে বসবাস কৰা অঞ্চলৰ অতি তাপ, গৰম নাইবা শীতৰ প্ৰকোপ সহ্য কৰিব নোৱাৰি দেশ-বিদেশে ঘূৰি ফুৰে। 2 নম্বৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক, টুনি, কুলি, বুলবুলি চৰাইয়ে বাহ নাসাজে। ইয়াৰ কোনটো শুদ্ধ হ'ব? কুলি চৰাইয়ে বাহ নাসাজে। খ, ধৃতৰাজ, বুলবুলি, ময়ূৰ এবিধ পৰিভ্ৰমী চৰাই। এইটো কোনটো শুদ্ধ হ'ব? ধৃতৰাজ এবিধ পৰিভ্ৰমী চৰাই। 3 নম্বৰ খালী ঠাই পূৰ কৰা। ক, দেশ-বিদেশৰ পৰা অসমলৈ পৰিভ্ৰমী চৰাই চাবলৈ অহা লোকক পৰ্যটক বোলে। খ, হাঁহৰ ঠোঁট বহল আৰু চেপেটা। গ, বাহ সজাত পাৰ্গত বাবে টুকুৰা চৰাইক শিপিনী চৰাই বুলিও কয়। 4 নম্বৰ ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশৰ লগত খ অংশ মিলাবলৈ কৈছে, মই মিলাই লৈছোঁ, তোমালোকে চাই লোৱা। কণা মুচৰিয়ে, এইটোৰ লগত মিলিব। কণা মুচৰিয়ে মাছ খায়। চিলনীয়ে মাংস খায়। হাঁহে শামুক খায়। ভাটৌৱে ফল মূল খায়।